কিছু খেলিমেলি হোৱাটো হয় আৰু যেতিয়া আমাৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিংহ ডাঙৰীয়া আহিছিলে তেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতিক কৈছিলে এনেকুৱা যদি কিবা বিষয় আছে এইখিনি আপোচ কৰি ল'বলৈ মিলামিছা কৰি ল'বলৈ আজি ৰাতিপুৱা বিধায়ক আসিফ নজৰে এখন পত্ৰ প্ৰেৰণ কৰিছে যোৱাকালি আব্দুৰ ৰহিম আহমেদে এখন পত্ৰ প্ৰেৰণ কৰিছে তেওঁলোকৰ কিছু অসন্তুষ্টি আছে মই এই বিষয়ে বেছি মন্তব্য দিব নোৱাৰো নিয়ম মতে হ'ব লাগে মই সেই গতিকে আমাৰ সভাপতি আৰু যিসকল আমাৰ অসমৰ বাবে ভাৰপ্ৰাপ্ত তেখেতসকলক দুইটা বিষয় দৃষ্টিগোচৰ কৰিছোঁ অলপমান থাকিবই ইমান ডাঙৰ এটা দল সবৰে ইমান প্ৰাৰ্থিত্ব প্ৰত্যাশী থাকে সেই গতিকে এইটো কোনো অস্বাভাৱিক নহয় কোনো দলতে অস্বাভাৱিক নহয় যোৱাকালি যেনেকৈ জয়ন্ত হাজৰিকা ডাঙৰীয়া কুশল দৌৰিবতকৈ ন কুশল দৌৰি ডাঙৰীয়া কৈছে যে মহিলাক অপমান কৰা বিজেপিত কালচাৰে নহয় কিন্তু তেওঁলোকৰ কিমান ইয়াতে ওলাইছিলে সেই গতিকে এনেকুৱা ধৰণৰ খুব থাকে কেনেকৈ লুকুৱাব পাৰি সেইটোৱে ডাঙৰ কথা আমাৰ অলপ লুকুৱাত প্ৰব্লেম হৈছে কোনোবাই লিক কৰি দিয়ে এতিয়া মীৰা বৰঠাকুৰ ডাঙৰীয়াই কৈ আছে তেওঁ কিবা চিঠি লিক হৈ গৈছে লিক নহ'লে কোনেও গম নাপালে হয় লিক হোৱাটো বেয়া কিন্তু ভিতৰততো টনাটনি মানে নিজৰ নিজৰ প্ৰভাৱ বিস্তাৰ এইবিলাক চলি থাকে সকলো দলতে চলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ